আঙুলিয়াই দিব আৰু ক্ষমা কৰিব। সেই অনুৰোধেৰে আপোনালোকৰ সন্মুখত আৰম্ভ কৰিছোঁ কবিতাৰ শিৰোনাম মমতাৰ চিঠি। এয়া মম এডাল জমাই লৈছোঁ আজি বহু দিনৰ তোমালৈ চিঠি লিখিবলৈ। বাহিৰত অৰুণা বতাহ চাগে মমডাল আহি কোবাইছেহি। চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ। মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলী সনা এটা কোমল পুৱা। পদূলি তলসৰা শেৱালিটো উপচি আছিল আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনত হালধীয়া জন্তু নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু কিয় একেধৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যে কোনোবা দূৰ বিদেশৰ স্বপ্নাটোৰ আলোকৰ মানুহ আৰু মই যে তলসৰা এপাহ শেৱালি। সিদিনা মোৰ মন সাগৰত এৰি অহা আৰু আহি পোৱাৰ অনেক ঢৌৰ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। সেইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল। তোমাৰ বাবু এতিয়া বৰটো হৈছে। তাৰ ওপৰ পাৰি এধানমানি ডালিম গুটি যেন দাঁত অকণিও গজিছে। সি যে মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে। তুমি নাই নহয়, সেইকাৰণে। সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তধা লাগি চাই থাকে কিয়? তাৰ উপজাৰ পৰা এইযোৰ কাপোৰ চিনাকি, সেইকাৰণেই নহয়। বাবুল এতিয়া বৰটো হৈছে বুজিছা। আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম। স্কুলত থকা সেই সময়খিনি মোৰ যে বুকুখন তেনেই উদং হৈ থাকিব ভাই। আৰু কি লিখিম, বিশেষ নাই। মোৰে শপত, তুমি যিদিনা উভতি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোক দৈদি হতিয়াই গৈ বুঢ়ালৈ তোৰ বুকুৰ পৰাই তোমাক ৰিঙিয়াই মাতিম। মোৰে শপত, তুমি যিদিনা উভতি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম ল'বা। এটি তোমাৰ মমতা। পুনঃ এইবাৰ মাঘৰ বিহুৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ কলি ছাগলীজনী 2টা পোৱালি জগিছে। এটা সুত বগা আৰু আনটো পখৰা। ধন্যবাদ।